হে এভৰিৱান, ৰাতিপুৱা বিচনাৰ পৰা উঠিয়ে ভ্লগটো ষ্টাৰ্ট কৰিছোঁ কাৰণ আমাৰ বাবে আজি এটা বহুত ডাঙৰ স্পেচিয়েল দিন। আমাৰ একমাত্ৰ আইটোৰ আমাৰ ভাতমুখত দিয়া আজি, আৰু ভাতমুখত দিয়াখন কিন্তু ঘৰত এৰেঞ্জ নকৰোঁ, বিলতাৰীৰ ৰাখাল গোঁসাই থানত এৰেঞ্জ কৰিম। আৰু এতিয়া আমি পানী তুলিবলৈ যাবলৈ ওলাইছোঁ। আমাৰ ঘৰৰ ওচৰৰে ৰাখাল গোঁসাই থান আছে তাত, আৰু এতিয়া আমি খুৰীমা আৰু বাইদেৱে মিলি আমি তিনিওজনীয়ে পানী তুলিবলৈ আহিছোঁ। আৰু এতিয়া আমি ৰাখাল গোঁসাই থান পাই গ'লোঁ। চাওক, এইখন আমাৰ ঘৰৰ ওচৰৰে মেটুৱাকুছিৰ ৰাখাল গোঁসাই থান, আৰু এইডাল বকুল ইয়াৰে। আৰু এয়া আমাৰ ৰাখাল বোপাই, তেওঁক সেৱা চেৱা জনাই পেলাই কোৱাত এতিয়া আমি পানীখিনি তুলি ল'লোঁ ধুনীয়াকৈ। আৰু পানীখিনি তুলি মেলি আইটোক এতিয়া গা ধুৱাম। কিন্তু পানীখিনি ইমান ঠাণ্ডা, আৰু আইটোৰ যিহেতু অসুখ হৈ আছে সেয়েহে অকণমান তাত গৰম পানী মিলাই দিছোঁ। আৰু তাইক 2 দিন আগতে ডক্টৰৰ তাত দেখাই আহিছোঁ, কাৰণ ইমান চৰ্দি হৈ আছে, কাহ হৈ আছে তাইৰ। সেয়েহে বেছি চাবোন বা চেম্পু এনেদৰে মই দিয়া নাই, আৰু পানী দিয়ে ভালকৈ গাটো ধুৱাই দিছোঁ। আৰু গোটেই মিলি এনেদৰে আমি তাইক গা ধুৱাই দিছোঁ। আৰু এইখন হ'ল আনাকাটা চাদৰ, আমাৰ ঘৰৰ পৰা দিছে, মমাহঁতৰ ঘৰৰ পৰা দিব লাগে বুলি কয়, সেয়েহে নিয়মটো কৰি পেলাই তাইক গাত দিছোঁ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বিলতাৰী ৰাখাল গোঁসাই থানত, যিহেতু আমি তাত ভাতমুখত দিয়া আমি পাতিছোঁ সেয়েহে। আৰু এতিয়া আমি মা, মোৰ হাজবেণ্ড, আইটো মিলি একেলগে আহিলোঁ। আৰু এতিয়া আমি বিলতাৰী ৰাখাল গোঁসাইৰ ঘৰ পাই গ'লোঁ। আৰু গাড়ীৰ পৰা নামি পেলাই ইয়াতে গেটখন এনেদৰে বনাইছে, বহুত ধুনীয়াকৈ বনাইছে। আৰু প্ৰথমতে ইয়াত সেৱা চেৱা জনাই পেলাই আমি ভিতৰলৈ যাবলৈ ওলাইছোঁ। আৰু এই ভিতৰলৈ আহি পেলাই ইয়াতে এনেদৰে খোৱাৰ ব্যৱস্থা কৰি আছে, ৰন্ধা বঢ়াবোৰ ইয়াতে হৈ আছে, যিহেতু নিৰামিষ খোৱা হয় ইয়াতে। আৰু যিহেতু 1:30 বাজিবৰ হ'ল, 1:30 বজাৰ আগতে এনেদৰে নিয়মখিনি গোটেইখিনি কৰা হ'ব। 1:00লৈকে টাইম আছে ভাতমুখৰ দিয়াত। আৰু প্ৰথমতে এনেদৰে আইটোই ধান আৰু হ'ল মাটি এইখিনি চুলে, তাৰপিছত এনেদৰে কিতাপ আৰু ফলি পেঞ্চিল আৰু পইচা এইবোৰ সকলোবোৰ অলপ অলপকৈ লাৰি দিলে। আৰু তাই আৰু অলপ কান্দি আছে, যিহেতু তাইৰ অলপ গা ভাল নহয় সেয়েহে। আৰু এইবাৰ কিতাপ ফলি এনেদৰে চুইছে, লগতে কলমো আছিল। আৰু মোমাইহঁতৰ ঘৰৰ পৰা আইটোক চেইনডাল দিছে, আৰু মোমাইকে আইটোক ধুনীয়াকৈ পিন্ধাই দি আছে চেইনডাল। আৰু চাওক, তাইও বৰ ধুনীয়াকৈ আছে বহি। আৰু এইবাৰ হাতত পইচা দি পেলাই মোমাইকে তাইক ভাত খুৱাই দিব। আৰু তাৰপিছত এনেদৰে সকলোৱে, খুৰাক আৰু মোৰ জেঠীমাৰ ল'ৰা সকলোৱে মিলি অকণমান অকণমান নিয়মটো কৰি দিছে তাইক, যিহেতু তাই খাবতো নোৱাৰেই, উঠতে লগাই পেলাই নিয়মটো কৰি দিছে। আৰু লাহে লাহে সকলোবোৰ মানুহ আহি আছে। আৰু এইটো চাওক, বিলতাৰী ৰাখাল ঘৰৰ এইটো পৰিৱেশ ইমান ধুনীয়া লাগে ইয়াত আহি, একদম মনটো জোৰ পৰি যায়। ইয়াত থাকিলে বহি থাকিবই মন যায়, আৰু বিশেষকৈ গৰমৰ দিনত বেছি ভাল লাগে। আৰু মোৰ লুকটো আজি কেনেকুৱা লাগিছে বাৰু জনাবচোন। আৰু একদম ট্ৰেডিশ্যনেল লুকত আহিছিলোঁ। আৰু লগতে আমাৰ ঘৰৰ মানুহবোৰ এনেদৰে আইটোক লৈ আছে আহি পেলাই। আৰু ইয়াতে এনেদৰে খোৱাৰ ব্যৱস্থাবোৰ কৰা হৈছে, সকলোবোৰ এনেদৰে বহি খাই আছে ইয়াত। আৰু ইমান ঠাণ্ডা বতাহ দি আছে, সেয়ে মই আইটোক উৰা চুৰা দি পেলাই লৈ আছোঁ। আৰু এইজনী যে দেখিছিল, মাহীৰ ছোৱালী, আৰু এইজনী বৌ। আৰু লগতে ওচৰত আছে মাহী, জেঠীমা, এইজন ডাঙৰ জেঠীমা, আৰু এইটো মাজু মামী। আৰু আমি একেলগে গোটেই মিলি ফটো উঠিলোঁ। আৰু মোৰ ওচৰৰ এজন দাদা, লগতে মা আছে। গোটেইবোৰ মিলি অলপ ঘৰুৱা এটা ফটো উঠিলোঁ, আৰু 2খনমান। আৰু এইফালে এতিয়া আমাৰ যাবৰ কাৰণে হ'ল বহুত মানুহবোৰ গ'ল যেতিয়া, দেৰিও হ'ল, 3:30 বাজি গ'ল। আৰু ইয়াতে বহুত ঠাণ্ডা পৰিৱেশটো, সেয়েহে সোনকালে ওলালোঁ। আৰু ঘৰত আহি পেলাই আমি পায়স, পিঠা, লাড়ুৰ এনেদৰে নিয়মটো কৰিলোঁ, যিহেতু ৰাখাল ঘৰত তাতে লাড়ু আৰু পায়স, পিঠা এনেদৰে দিব নোৱাৰি, সেয়েহে আমি ঘৰতেই নিয়মটো কৰিলোঁ আহি পেলাই। আৰু আজিয়ে কৰিলোঁ নিয়মটো, দিনত ভাত খোৱা হ'ল আৰু ঘৰত এনেদৰে এইখিনি নিয়ম কৰোৱা হ'ল। আৰু দাদা যিহেতু সোনকালে যাব, সেইকাৰণে নিয়মটো সোনকালে কৰা হ'ল। আৰু চাওক, তাই মুখত দিছে, আৰু বস্তুখিনি ভাল পাইছে খাই পেলাই, যিহেতু মিঠা আছে পায়সত। আৰু এনেদৰে গোটেইখিনি হোৱাৰ পিছত দাদায়েও তাইৰ লগত 2খনমান ফটো উঠি যাবলৈ ওলালে। গতিকে ভিডিঅ'টো আজি ইমানলৈকে আছিল।